भारत माता की, नरेंद्र मोदी, अमित शाह, दिलीप खैकिया, जेपी नड्डा, वंदे। বিটিআৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী অভিযান দৰঙাজুলি নাগ্ৰিজুলি শুক্লাই চেৰফাং সমষ্টিত বিজয় সংকল্প সভা বিটিসি নিৰ্বাচনৰ বাবে সৰ্বশক্তিৰে ৰণক্ষেত্ৰত নামিছে বিজেপি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিষদীয় সমষ্টি ভিত্তিক বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিছে শনিবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যক্ৰম অনুসৰি দ্বিতীয় দিনা দেওবাৰে তামুলপুৰ জিলাত 3খন বিজয় সংকল্প সভা অনুষ্ঠিত হয় প্ৰথমে অনুষ্ঠিত হয় 26 নম্বৰ দৰঙাজুলি সমষ্টিৰ বিজয় সংকল্প সভা বিজেপি চৰকাৰৰ দিনত বড়োভূমিত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ৰ হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিবলগীয়া সুবিধাৰ কথা জনালে মুখ্যমন্ত্ৰীয়ে অৰুণোদয়ত ৰন্ধন গেছ চিলিণ্ডাৰৰ বাবে 250 টকা পাব এইবাৰ অৰুণোদয় লগত আমি আৰু এটা নতুন আঁচনি কৰিছো 1250 টকা আমি অৰুণোদয়ত পাম কিন্তু অৰুণোদয় পৰিয়ালে যদি গেছ কিনে চিলিণ্ডাৰ কিনে প্ৰত্যেকটো চিলিণ্ডাৰ কিনাৰ বাবদ অৰুণোদয় পৰিয়ালক আমি আৰু 250 টকাকৈ আপোনালোকৰ বেংকত আমি জমা কৰি দিম তাৰ মানে চিলিণ্ডাৰৰ দাম যদি 900 টকা আপোনালোকে 700 টকা দিব 250 টকা চৰকাৰে দিব চিলিণ্ডাৰৰ দাম যদি 550 টকা উজ্জ্বলা আঁচনিত আপোনালোকে 250 টকা দিব 250 টকা চৰকাৰে দিব অৰ্থাৎ এতিয়া অৰুণোদয়ও পাম অৰুণোদয় লগতে আমি ৰন্ধন গেছো আপোনালোকক আমি 250 টকা কমত দিম বিজেপিয়ে বিটিআৰত স্বচ্ছ নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে সকলো জাতি উপজাতিৰ মানুহে চাকৰি পাব যে অসম চৰকাৰে যদি চাকৰি টকা পইচা নোহোৱাকৈ মেৰিটৰ ওপৰত দিব পাৰে তেন্তে আমাৰ কোকৰাঝাৰৰ পৰা হোৱা চাকৰিও 1 টকাও ঘোষ নিদিয়াকৈ আমাৰ ল'ৰা ছোৱালীয়ে পাব লাগিব আৰু সকলো জাতি উপজাতিয়ে চাকৰি পাব লাগিব যদি অসম চৰকাৰত সকলো জাতি উপজাতিয়ে চাকৰি পাব পাৰে বিটিআৰতো সকলো জাতি উপজাতিয়ে সমানে চৰকাৰী চাকৰি পাব লাগিব তাৰ ব্যৱস্থাও আমি কৰিব বিচাৰো দৰঙাজুলিৰ পাছত নাগ্ৰিজুলিত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বড়োভূমিৰ সকলো জাতি জনগোষ্ঠীৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিটিআৰৰ অবড়ো মানুহৰ ডাঙৰ সমস্যা হ'ল ভূমিৰ অধিকাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পিতৃৰ মাটি পুত্ৰৰ নামত আহিব লাগিব এইকাৰণে মোৰ এটাই চেষ্টা হ'ব যাতে বিটিআৰত কোনেও মাটি বাৰীৰ কাৰণে কষ্ট পাব নালাগে দুখ পাব নালাগে মোৰ বাবাৰ মাটি লৰাৰ নামত আহিব লাগিব লৰাৰ নামত মাটি মোৰ নাতিৰ নামত পাব লাগিব 47 চনৰ কাগজ বিচাৰি লাভ নাই এই বিটিআৰতে মোৰ জন্ম এই বিটিআৰতে মই মৰিব লাগিব আৰু সেই কাৰণে আমাৰ চেষ্টা হ'ব যাতে অহা 5 বছৰত এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰো বিটিসি নিৰ্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে বিজেপি জয়ী হলে কোনো মানুহ চিন্তাত থাকিব নালাগে যেতিয়া পদুমে ভোট পাব তেতিয়াই মানুহ সুৰক্ষিত হ'ব পদুম যেতিয়া বিটিআৰত জিকিব সকলো শ্ৰেণীৰ মানুহে নিজকে সুৰক্ষিত অনুভৱ কৰিব কোনেও চিন্তা আৰু কষ্টত থাকিব নালাগে মুখ্যমন্ত্ৰীৰ সৈতে বিজয় সংকল্প সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নিৰ্বাচনক লৈ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজত পৰিলক্ষিত হৈছে এতিয়া ব্যাপক উৎসাহ উদ্দীপনা তামুলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট NB নিউজ NB News,
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।